ইংলিছ গ্ৰামাৰত প্ৰিপজিশ্যন এটা ইম্পৰ্টেণ্ট চেপ্টাৰ। প্ৰিপজিশ্যনৰ ওপৰত বহুত কুৱেশ্যন আহে। যিবিলাক শব্দ নাউন বা প্ৰনাউনৰ আগত বহি বাক্য এটাক অৰ্থপূৰ্ণ ৰূপ দিয়ে সেইবোৰ শব্দকে আমি প্ৰিপজিশ্যন বুলি কওঁ। প্ৰিপজিশ্যন বহুত ধৰণৰ আছে। প্ৰথমে আমি চাওঁ ফ্ৰম প্ৰিপজিশ্যন। ফ্ৰম মানে পৰা বুজায়। কোনো ঠাইৰ পৰা হ'ব পাৰে, কোনো উৎসৰ পৰা বা কোনো সময়ৰ পৰা। উদাহৰণস্বৰূপে আই এম কামিং ফ্ৰম ডেৰাডুন, মই ডেৰাডুনৰ পৰা আহি আছোঁ। আই ৰোট ইট ফ্ৰম দ্য বুক, মই কিতাপৰ পৰা এইটো লিখিলোঁ, কিতাপৰ পৰা। আই উইল ৱৰ্ক ফ্ৰম টুমৰ, মই কাইলৈৰ পৰা কাম কৰিম। ফ্ৰমে সময়ৰ পৰা বুজাব পাৰে, যিকোনো ঠাইৰ পৰা। ফ্ৰম ডেৰাডুন, ফ্ৰম গুৱাহাটী, যিকোনো উৎস যেনে ফ্ৰম দ্য বুক। তেনেকৈ ফ্ৰমটো ইউজ হয়। অফ, OFF, কিবা এটা পৃষ্ঠৰ পৰা বেলেগ হোৱা, লিভিং এ ছাৰফেচ। অফ মানে যেতিয়া এটা বস্তুৰ পৰা আন এটা বস্তু পৃথক হৈ আহে। উদাহৰণস্বৰূপে গেট অফ, যেতিয়া আমি গাড়ীৰ পৰা নমা বুলি কওঁ তেতিয়া গেট অফ বুলি কওঁ, অৰ্থাৎ গাড়ীৰ পৰা আমি বেলেগ হৈ আহোঁ। টেক অফ, যেতিয়া এখন এৰোপ্লেন উৰি যায় তেতিয়া সি মাটিৰ পৃষ্ঠতল এৰি ওপৰলৈ যায়, গতিকে টেক অফ, OFF ব্যৱহাৰ কৰোঁ। মংকি জাম্পড অফ দ্য ট্ৰী, গছৰ পৰা জঁপিয়াই দিলে, তো গছৰ পৰা সি পৃথক হৈ গ'ল। ইন মানে বুজায় অসমীয়াত, আৰু সি সময়ৰ সৈতে ব্যৱহাৰ হ'ব পাৰে। যেনে ইন 2 years, ইন 2006, ইন জানুৱাৰী, ইন ছামাৰ। বছৰৰ আগত ইন বহে, চনৰ আগত ইন, মাহৰ আগত আৰু ঋতুৰ আগত ইন বহিব পাৰে। উদাহৰণস্বৰূপে হি উইল কাম হোম ইন 2022, 2022 চনত সি ঘৰলৈ আহিব। আই ৱাজ বৰ্ণ ইন জানুৱাৰী, জানুৱাৰীৰ আগত ইন বহিছে। আই উইল লিভ ইন হাফ এন আৱাৰ, মই আধা ঘণ্টাত এৰিম, হাফ এন আৱাৰ আগত ইন বহিছে। ডাঙৰ ঠাই চহৰ আদিৰ আগত ইন বহে। ইন লণ্ডন, ইন গুৱাহাটী, আই লিভ ইন দিল্লী। কিবা এটা বস্তুৰ ভিতৰত বুজাবলৈ আমি ইন ব্যৱহাৰ কৰোঁ। ইন জাগ, ইন বুক, ইন মোবাইল। উদাহৰণস্বৰূপে উই হেভ ৰিড ইট ইন বুক, আমি এইটো কিতাপত পঢ়িলোঁ। ইন বুক। আই ফাউণ্ড ন' ছং ইন দিছ মোবাইল, মই মোবাইলটোত একো গান নাপালোঁ। ইন দিছ মোবাইল, মোবাইলটোৰ ভিতৰত মানে। তাৰপিছত আছে ইনটু। ইনটু মানেও বুজায়, কিন্তু গতিশীল অৱস্থাত ছাবজেক্টটো থাকিব লাগিব মোচনত। উদাহৰণস্বৰূপে প'ৰ দ্য কফি ইনটু দ্য কাপ, কফিখিনি কাপটোত বাকি দিয়া। তো কফিখিনি যেতিয়া কাপটোত বাকিম, কফিখিনি গতিশীল অৱস্থাত থাকিব। বা হি ইজ গয়িং ইনটু দ্য ৰুম, সি ৰুমটোৰ ভিতৰলৈ গৈ আছে, অৰ্থাৎ সি মুভিং, গতিশীল অৱস্থাত আছে। তো গতিশীল অৱস্থা বুজাবলৈ আমি ইনটু ব্যৱহাৰ কৰিছোঁ। উইথ ৰে বুজায়, সৈতে বা লগতো বুজাব পাৰে। কিবা এটা বস্তু ব্যৱহাৰ কৰি কিবা এটা কৰা। আই কাট দ্য কেক উইথ এ নাইফ, মই এখন চুৰি কটাৰীৰে কেকটো কাটিলোঁ। উইথ এ নাইফ, চুৰি কটাৰীৰে। হি ৰোট দ্য লেটাৰ উইথ এ ব্লু পেন, সি এটা নীলা কলমেৰে চিঠিখন লিখিছিল। উইথ এ ব্লু পেন, ব্লু পেনৰ আগত উইথ লগাইছোঁ, ব্লু পেনেৰে। লগত বা সৈতে বুজাবলৈ উইথ ব্যৱহাৰ হয়। উই উইল বি উইথ ইউ, আমি তোমাৰ সৈতে থাকিম। মাই ডেড ৱেণ্ট টু হিজ অফিচ উইথ দ্য লেপটপ, মোৰ দেউতা লেপটপটোৰ সৈতে অফিচলৈ আহিছিল। উইথ দ্য লেপটপ। তো তেনেদৰে উইথৰ ব্যৱহাৰ হয়। তাৰপাছত আমি চাওঁ এটৰ ব্যৱহাৰ। এট মানে বুজায়, নিশ্চিত সময়ৰ সৈতে সুনিৰ্দিষ্টকৈ যদি সময়টো দেখুৱাবলগীয়া হয় তেতিয়া আমি এট ব্যৱহাৰ কৰোঁ। এট 4 PM, কেইটা বাজিছে দেখুৱাবলৈ। এট 2 o'clock, উদাহৰণস্বৰূপে হি উইল কাম হোম এট 10 PM, সি 10 বজাত ঘৰলৈ আহিব। আই ৱাজ বৰ্ণ এট 2, মই 2টা বজাত জন্ম হৈছিলোঁ। এট 2 at 10 PM, সময় দেখুৱাবলৈ আমি এট ব্যৱহাৰ কৰোঁ। সৰু ঠাইৰ সৈতে, সৰু ঠাই দেখুৱাবলৈ আমি তাৰ আগত এট ব্যৱহাৰ কৰিব লাগিব। উদাহৰণস্বৰূপে এট বাছ ষ্টপ, এট দ্য চেয়াৰ, এট দ্য কৰ্ণাৰ। আই ষ্টেড এট তাজ হোটেল, মই তাজ হোটেলত আছিলোঁ। হি ৱাজ ষ্টেণ্ডিং এট দ্য বাছ ষ্টপ, সি বাছ ষ্টপত থিয় হৈ আছিল। নিশা আৰু দুপৰীয়াৰ আগত আমি এট ব্যৱহাৰ কৰোঁ।
এট নোন, এট নাইট, কিন্তু মৰ্ণিঙৰ আগত আমি ইন ব্যৱহাৰ কৰোঁ। উই ষ্টাডি এট নাইট, আমি ৰাতি অধ্যয়ন কৰোঁ। এট নাইট, এইটো মনত ৰাখিব লাগিব। বস্তুৰ মূল্য বুজাবলৈ এট ব্যৱহাৰ হয়। এট ₹10, আই এম বাইং অনিয়ন এট ₹20 পাৰ কেজি। উৎসৱ বা বিশেষ অনুষ্ঠানৰ আগত এট বহাব লাগিব। এট পূজা, এট দেৱালী, আই উইল কাম হোম এট হলি, মই হলিত ঘৰলৈ আহিম। তাৰপিছত চাওঁ বাই। বাই মানে দ্বাৰা বুজায়, আৰু পেচিভ এক্টিভৰ পেচিভলৈ নিওঁতে আমি বাই ব্যৱহাৰ কৰোঁ। বাই ৰাম, বাই চামৱান, আই ৱাজ ষ্টপড বাই চামৱান। বাই ৰেও বুজায় কিবা বাহনেৰে, যেতিয়া ভেহিকুল আমি ইউজ কৰিবলগীয়া হয় তেতিয়া বাই লিখিম। আই ট্ৰেভেল বাই বাছ, মই বাছেৰে ভ্ৰমণ কৰোঁ। তেনেকৈ কাৰৰ আগত বাই, বাইচাইকেলৰ আগত বাই। কিন্তু যেতিয়া খোজকঢ়া বুজাম তেতিয়া আমি কিন্তু অন ফুট লিখিম। বাই মানে বাই লৈকেও বুজায়। ফিউচাৰ ইনডিফিনিট টেন্সত সময়ৰ সৈতে বাই বহে। উদাহৰণস্বৰূপে আই উইল লিভ বাই 4 o'clock, 4 বজালৈকে মই এই ঠাই এৰিম। হি উইল ফিনিছ ইট বাই মৰ্ণিং, ৰাতিপুৱালৈকে সি এইটো সমাপ্ত কৰিব। ৰাতিপুৱালৈকে, 4 বজালৈকে। আৰু বাই মানে কাষতো বুজায়। বিচাইড, আই ৱাজ ষ্টেণ্ডিং বাই হিম, মই তাৰ কাষত থিয় হৈ আছিলোঁ। বিয়ণ্ড, বিয়ণ্ড মানে হ'ল সিটো পাৰে, যিটো চাব বা চুব নোৱাৰি। দেয়াৰ ইজ এ টেম্পল বিয়ণ্ড দিছ মাউণ্টেইন, এই মাউণ্টেইনৰ পৰ্বতখনৰ সিটো পাৰে এটা মন্দিৰ আছে। দেয়াৰ ইজ ছামথিং বিয়ণ্ড দিছ ইউনিভাৰ্ছ, এই বিশ্ব ব্ৰহ্মাণ্ডৰ সিপাৰে কিবা আছে, যিটো আমি গম পাওঁ আছে বুলি, কিন্তু আমি চাব বা চুব নোৱাৰোঁ। তেনে ক্ষেত্ৰত বিয়ণ্ডৰ ব্যৱহাৰ হয়। চিন্স আৰু ফৰ আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ কৰোঁ। চিন্স মানে পৰা বুজায়। যেতিয়া সুনিৰ্দিষ্টকৈ সময়টো থাকিব তেতিয়া চিন্স ব্যৱহাৰ হয়। যেনে চিন্স 2 AM, চিন্স 2 o'clock, চিন্স মৰ্ণিং, চিন্স 1998। হি হেজ বিন ট্ৰাইং চিন্স মৰ্ণিং, চিন্স মানডে, সি সোমবাৰৰ পৰা চেষ্টা কৰি আছে। আৰু ফৰ মানে ধৰি বুজায়। যেতিয়া অনিৰ্দিষ্ট বা অনিশ্চিতভাৱে সময়টো থাকে। ফৰ 2 minutes, ফৰ 5 hours, ফৰ 6 months, 6 মাহ ধৰি, 5 ঘণ্টা ধৰি, 2 মিনিট ধৰি। আই হেভ বিন ষ্টাডিং ফৰ 2 hours, মই 2 ঘণ্টা ধৰি পঢ়ি আছোঁ। সময়টো যেতিয়া অনিৰ্দিষ্ট হ'ব তেতিয়া আমি ফৰ ব্যৱহাৰ কৰিম। ফৰ মানে বাবেও বুজায়। ফৰ এনি পাৰ্পছ, যিকোনো উদ্দেশ্য দেখুৱাবৰ কাৰণে। আই ডিড ইট ফৰ ইউ, মই তোমাৰ বাবে এইটো কৰিলোঁ। হি কেম টু মি ফৰ মনি, সি পইচাৰ বাবে মোৰ ওচৰলৈ আহিছিল। আৰু ফৰটো আমি বিনিময়ত, কিবা এটাৰ বিনিময়ত যেতিয়া কিবা এটা ল'ম তেতিয়া ফৰ ব্যৱহাৰ কৰোঁ। উদাহৰণস্বৰূপে আই বট এ পেন ফৰ ₹10, 10 টকাৰ বিনিময়ত এই কলমটো কিনিলোঁ। আই গেভ এ মোবাইল ফৰ ₹500, 500 টকাৰ বিনিময়ত মই মোবাইলটো দিলোঁ। অন মানে ওপৰত বুজায়। পেন ইজ কেপ্ট অন দ্য টেবুল, পেনটো টেবুলখনৰ ওপৰত থোৱা হৈছে। ৰোহিত ইজ ছিটিং অন দ্য এলিফেণ্ট, ৰোহিত হাতীৰ ওপৰত বহি আছে। আৰু দিন আৰু বাৰৰ আগত অন বহিব। যেনে অন 25th August, অন টিউজডে, এইটো মনত ৰাখিব লাগিব। হি কেম অন 20th May, 20 মে'ত সি আহিব। যেতিয়া ডাইৰেকশ্যন দেখুৱাবলগীয়া হয় তেতিয়া অন বহে। অন দ্য ৰাইট, অন দ্য লেফ্ট, আই ৱাজ ষ্টেণ্ডিং অন দ্য ৰাইট। আপন অনটো, কিবা এটা বস্তু ওপৰৰ পৰা আকৌ এটা ওপৰৰ বস্তুত উঠাত আমি আপন আৰু অনটো ব্যৱহাৰ কৰোঁ। উদাহৰণস্বৰূপে আই জাম্পড অনটো দ্য হৰ্চ, মই ঘোঁৰাৰ ওপৰত জঁপিয়াই উঠিলোঁ। টু ইউজ হয় লৈ বা বুজাবৰ কাৰণে অসমীয়াত। আই এম গয়িং টু স্কুল, মই স্কুললৈ যাওঁ। টুৱাৰ্ডছ মানে ফালে বা দিশে, ডাইৰেকশ্যন বুজাবলৈ টুৱাৰ্ডছ ব্যৱহাৰ কৰা হয়। আই এম গয়িং টুৱাৰ্ডছ স্কুল, মই স্কুলৰ দিশে গৈ আছোঁ। হি ইজ কামিং টুৱাৰ্ডছ ইউ, সি তোমাৰ ফালে গৈ আছে। এবভ
লিষ্টত ওপৰত বা কোনো ফিষ্টৰ ওপৰত বুজাবলৈ above ব্যৱহাৰ কৰোঁ। My name is above your name in the list. লিষ্টত মোৰ নামটো তোমাৰ নামৰ ওপৰত আছে। Only his eyes were above water. একমাত্ৰ তাৰ চকুকেইটা পানীৰ ওপৰত আছিল। Under মানে সম্পূৰ্ণকৈ গাত নলগাকৈ কিবা এটা বস্তুৰ তলত থাকিলে under বুলি under আমি ইউজ কৰোঁ। উদাহৰণস্বৰূপে ৰাম ইজ হিডেন আণ্ডাৰ দ্য বেড। বিচনাৰ তলত ৰাম লুকাই আছে। আণ্ডাৰ দ্য ৰুফ ছালৰ তলত। আণ্ডাৰ দ্য ট্ৰি গছৰ তলত। ঘৰৰ ছালৰ তলত থাকিলে আমাৰ গাটো বা যিকোনো বস্তু লাগি নাথাকে। যেতিয়া সম্পূৰ্ণকৈ গাত নলয় কিবা এটা বস্তু থাকে আমি আণ্ডাৰ ব্যৱহাৰ কৰোঁ। বেনিথ আৰু আণ্ডাৰনিথ সম্পূৰ্ণ স্পৰ্শ হোৱাকৈ কিবা এটা বস্তু যদি তলত থাকে তেতিয়া বেনিথ আৰু আণ্ডাৰনিথৰ ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে দ্য মানি ইজ বেনিথ মাই বুক। মোৰ কিতাপৰ তলত পইচাটো আছে। মাই হাউচ ইজ আণ্ডাৰনিথ ইয়'ৰ হাউচ। তোমাৰ ঘৰৰ তলত মোৰ ঘৰটো আছে। বিল' লিষ্টত তলত বুজাবলৈ বা এনেকুৱা বস্তুৰ তলত যিটো আমি দেখি নাপাওঁ তেতিয়া আমি বিল' ব্যৱহাৰ কৰোঁ। উদাহৰণস্বৰূপে মাই নেম ইজ বিল' ইয়'ৰ নেম ইন দ্য লিষ্ট। লিষ্টত তোমাৰ নামটো মোৰ নামটো তোমাৰ নামৰ তলত আছে। অভাৰ স্পৰ্শ নকৰাকৈ যেতিয়া ওপৰত থকা বুজাবলগীয়া হয় তেতিয়া অভাৰ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে আই জাম্পড অভাৰ দ্য ৰোপ ৰছীডালৰ ওপৰেৰে মই জঁপিয়ালোঁ। দেয়াৰ ইজ এ ব্ৰিজ অভাৰ দ্য ৰিভাৰ। নদীখনৰ ওপৰত এখন দলং আছে। তেনেকৈ বিহাইণ্ড মানে পিছত বুজোৱা হয়। দেয়াৰ ইজ নবডি ষ্টেণ্ডিং বিহাইণ্ড হিম। তাৰ পিছত কোনোৱেই নাই। থ্ৰ' মানে কিবা এটা বস্তুৰ ইপাৰ সিপাৰ যদি দেখা পাওঁ তেতিয়া থ্ৰ' ব্যৱহাৰ কৰা হয় বা কোনোটা বস্তু মাজে যোৱা বুজাবলৈ থ্ৰ' ব্যৱহাৰ কৰা হয়। আই কেন চি থ্ৰ' দ্য গ্লাছ। আই ৱাজ পাছিং থ্ৰ' এ ষ্ট্ৰীট। এটা ৰাস্তাৰ মাজেৰে মই গৈ আছিলোঁ। আৰু বিটুইন আৰু এমং বিটুইন মানে যেতিয়া দুটাৰ মাজত বুজাবলগীয়া হয় তেতিয়া বিটুইন ব্যৱহাৰ হয়। আৰু বহুতৰ মাজত দুটাতকৈ বেছি মাজত বুজাবলৈ এমং ব্যৱহাৰ কৰা হয়। চি ইজ চিটিং বিটুইন য়ছ এণ্ড ভৈভৱ আৰু য়ছৰ মাজত তাই বহি আছে। আই ৱাজ এমং 50 পিপুল। 50জন মানুহৰ ময়ো এজন। এইটো আছিল প্ৰিপজিশ্যনৰ পাৰ্ট 1। পাৰ্ট 2টো মই সোনকালে লৈ আহিম। এইখিনি কথা তোমালোকে মনত ৰাখিবা। থেংক ইউ।